Hello friend, good morning back to my channel. So এতিয়া ৰাতিপুৱাই মই গ'লো দোকানত আৰু দোকানত গৈ আনিলোঁ মিঠাতেল আৰু বিলাহী। তো ইমান বস্তুৰ দাম বাঢ়িছে মানে আৰু নক'ব। মিঠাতেল 1 লিটাৰত 150 টকা, বিলাহী 1 পোৱা 30 টকা। মানে আৰু বস্তু খাব নালাগে, আমাৰ দৰে মিডিল ক্লাছৰ মানুহবিলাকে নাখাই কিনে মৰি থাকিব। এতিয়া মোৰ এটা গান মনত আছে, হৰে কৃষ্ণ হৰে ৰাম বন্ধাকবিৰ কিমান দাম, আঠিয়া কলেতা কিমান দাম। এই গানটো যেনে মানে গাইছিলে আগত, আৰু এইটো সঁচাকৈ গাইছিলে, সঁচা কথা। এইটো ইমান বস্তুৰ দাম, চব্জিতো বাঢ়িছে, চব বস্তুৰে বাঢ়িছে, মাছ মাংস চবৰে দাম বাঢ়িছে, মানে একোৱে খাব নোৱাৰে। আৰু আমি দাম বঢ়ালে কাষ্টমাৰে কয় কি ইমান দাম কমাক কৰি কমাই এই 50 টকা 80 টকা ক'লে 50 টকা দিব, 200 টকা ক'লে 150 টকা দিব, সেনেকুৱা। আৰু এতিয়া বস্তুবিলাকৰ দাম খাবনো থাকিব নোৱাৰি, মানে আৰু কি ক'ব, মাথা চাথা বেয়া হৈ গৈছে। আৰু বস্তু খাব নালাগে, নাখাই কিনে পানী খাই থাকিব লাগিব। আৰু এতিয়া কাটা গ'ল, অকল আজি কচুৱে বনাম। এয়া কচু মই মোৰ য'ত চব্জিৰ বাগানখন কৰিছোঁ তাৰ পৰা উঠাইছোঁ, আৰু কচুত দিবৰ কাৰণে বিলাহী, শুকান মাছ আৰু এইবিলাক কাটি থৈছোঁ। আৰু ইফালে চাওক, এইটো চাওক, এইটো কি, এইটো কি বস্তু, সাপ নে কি হয় নাজানো। তো এনেকৈ ওলাইছে, এতিয়া পেলাব লাগিব এইটো, নহ'লে ভিতৰত সোমাব। তো আপোনালোকে কমেণ্টত জনাব এইটো কি হয়। মানে মই চিনি পোৱা নাই, কুঞ্জলিকা নেকি, কুঞ্জলিকা যেনে লাগিছে। তো সেইটো মানে দেখোঁতে আকৌ সাপৰ দৰেও লাগি আছে, সাপৰ দৰেই কৰি আছে তেৰা বেকা। আৰু এবাৰ দেখাই দিওঁ আপোনালোকক, এই সাপৰ দৰে, সাপ নহয়, কেনেকুৱা মানে সাপৰ দৰে তেৰা বেকা কৰি আহি আছে। তো আপোনালোকে কমেণ্টত জনাব, আৰু মই এইফালে বনাই লওঁ। কেৰাহীত তেল গৰম হৈ গ'ল, আৰু ইয়াত থেতেলি লৈছোঁ জলকীয়া, আদা, নহৰু এইখিনি দি দিম আগতে, তাৰপিছতে বিলাহী দিম, আগতে মাছটো দিম, তাৰপিছত বিলাহী দিম, দি বঢ়িয়াকৈ ভাজি লৈ তাৰপিছত কচুখিনি দিম। তো মই বনাওঁ, কেনেকৈ বনাওঁ আপোনালোককো দেখাম। আদা, নহৰু, জলকীয়া দি দিলোঁ, এইখিনি অকণমান ভাজি ল'ম। এইখিনি আধা ভজা হ'ল, এতিয়া দি দিম মাছখিনি অলপ ভাজি ল'ম, অলপ দেৰি। মাছখিনি ভজা হৈ গৈছে, এতিয়া দি দিম বিলাহীখিনি। এতিয়া বিলাহীখিনি অকণমান ইয়ালে নিমখ, হালধি, জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা দিম। এতিয়া মই ইয়াতে নিমখ দি দিম আগতে। নিমখ, হালধি, জলকীয়াৰ গুড়ি, খতম হৈছে, অলপ আছিলে দি দিলোঁ। এতিয়া দি দিম গৰম মছলা অকণমান, দিম ইমান, আৰু পিছত আৰু এবাৰ দিম মই, সেইটো কাৰণে। এতিয়া এইখিনি ভালদৰে বিলাহীখিনি গলি যোৱালৈকে ভাজিম।
হোৱাৰ কাৰণে মই অকণমান পানী দি দিওঁ। কাৰণ এইবিলাক বিলাহীৰ দাম বেছি, কিন্তু সিজিবই নিবিচাৰে নিজেই। 5 মিনিট ঢাকি দিওঁ। তাৰপিছত বিলাহীখিনি গলিলে কচুখিনি দি দিম। বিলাহী পূৰা মিলি গ'ল, এতিয়া দি দিম কচুখিনি। এতিয়া বঢ়িয়াকৈ দালি ঢাকনখন মাৰি থৈ দিম অলপ দেৰি। কচু চব্জিখন হৈ গ'ল, পূৰা কচুখিনি পূৰা ধুনীয়াকৈ গলি গৈছে। এতিয়া নমাই দিম আৰু এইখন হৈ গ'ল। তো হেল্ল' ফ্ৰেণ্ড, আপোনালোকে এনেকৈ বনাই খাই চাব, কেনেকুৱা কমেণ্টত জনাব। আপোনালোকে মানে কিছুমানেতো খায়, আৰু যিবিলাকে মানে খোৱা নাই খাই চাব। এতিয়া আৰু বেলেগ কামবিলাক কৰোঁ, কৰি কিনে গা চা ধুই ওলাই যাম আৰু। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া দোকানত যাব ওলালোঁ, চব কাম বন হৈ গ'ল। তো মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, লাভ ইউ।